আজি আপোনালোকক দেখাম টেঙামৰা গুটিৰ জেলি কেনেকৈ বনায়। এই গছজোপা দেখিছেনে? এই গছজোপা হৈছে টেঙামৰা বা মেষ্টা টেঙা। ইয়াৰ গুটিৰে আমি জেলিটো বনাম। ইয়াৰ আগতো মই বনাইছোঁ, আপোনালোকক দেখাইছোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গোটেইকেইটা ছিঙি ল'ম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গোটেইকেইটা গুটি ছিঙি লৈছোঁ। এতিয়া ওপৰৰ অংশখিনি বাহিৰ কৰি ল'ম। যিটো বাকলি আছে টেঙামৰা গুটিটোৰ, এইখিনি আৰু এইখিনিৰ পৰাই আমি জেলিটো বনাম। গোটেইকেইটা বাহিৰ কৰি ল'ম। গোটেইকেইটা বাকলিখিনি বাহিৰ কৰি ল'ম আৰু এইটো পেলাই দিম। গোটেইখিনি ধুনীয়া কৰি বাহিৰ কৰি লৈছোঁ। এতিয়া এইখিনি মই ধুই ল'ম। অনুমান জোখত পানী অলপমান দি দিছোঁ। টেঙামৰা ফুলখিনি গোটেইখিনি ইয়াত দি দিম। গোটেইখিনি দি দিলোঁ। এয়া চাওক, কালাৰটো বাহিৰ হৈছে। এইখিনি অলপ সময় জাল দি ল'ম। 5 মিনিট সময় জাল দিছোঁ। এতিয়া গেছটো বন্ধ কৰি দিলোঁ আৰু এইখিনি চেকি ল'ম। এই ৰসখিনিৰে জেলিটো বনাম। যিমানখিনি ৰস বাহিৰ হৈছিলে গোটেইখিনি ৰস কেৰাহীটোত এতিয়া দি দিম। টেঙামৰা গুটিৰ ৰস যিমানখিনি লৈছোঁ জেলি বনোৱাৰ কাৰণে, সিমানখিনিয়ে চেনিও ল'ব লাগিব। জেলি বনালে চেনিৰ পৰিমাণটো অলপ বেছিকৈ ল'ব লাগিব। এতিয়া মই অনুমান জোখত যিমানখিনি চেনি লৈছোঁ গোটেইখিনি ইয়াতে দি দিম। এইখিনি এতিয়া লৰাই থাকিম। ফেনখিনি বাহিৰ কৰি দিম। এইখিনি থাকিলে জেলিটো বেয়া হ'ব। আৰু এইখিনি জাল দি থাকিম আৰু এই ওপৰত থকা ফেনখিনি বাহিৰ কৰি কৰি পেলাই দি থাকিম। 1-2 টোপা ভিনেগাৰ দি দিলোঁ। জেলিখিনি হৈছেনে নাই এনেকৈ চেক কৰি চাব পাৰি। পানীত দি দিব অলপমান। এয়া দেখিছে, এইখিনি জেলিখিনি আমাৰ হৈ গৈছে। এতিয়া গেছটো মই বন্ধ কৰি দিম। এইফালে জেলিখিনি ৰেডি হৈ গৈছে আৰু ঠিক গৰম গৰম থকা সময়তে শুকান কাঁচৰ বটলটোত গোটেইখিনি জেলি ভৰাই ৰাখি দিম। এইফালে জেলিখিনি ৰেডি হৈ গৈছে আৰু জেলিখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হ'ব দিব। গৰম গৰমে ঢাকনখন মাৰি নথব। ঠাণ্ডা হোৱাৰ পিছত ঢাকনখন মাৰি ৰাখি দিব। জেলিখিনি বেয়া নহয়, খুব ধুনীয়া হৈ থাকিব। আৰু দেখিছে, একো ফুড কালাৰ দিয়া নাই, নেচাৰেল কালাৰ হয়। এইফালে জেলি ৰেডি হৈ গৈছে আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকৈ এবাৰ বনাই খাই চাব।